আজি হৈছে ফাগুন মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ বুধবাৰ। আজি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শতবিশা নক্ষত্ৰ। আজিৰ দিনটো আপোনালোকৰ বিশেষকৈ সেইসকল লোকৰ বাবে টাৰ্ণিং পইণ্ট হ'ব পাৰে যিসকল দীৰ্ঘদিন ধৰি এটা বিশেষ খবৰৰ বাবে অপেক্ষা কৰি আছিল। চন্দ্ৰৰ আজি অৱস্থানে সেই বিশেষ কামবোৰৰ আজি আনিছে বিশেষ কিছুমান পৰিৱৰ্তন। আজি কেৱল ফাগুনৰ এই পছোৱা বতাহে ধূলি উৰুৱাই অনা নাই, আজি গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিছে কেতবোৰ আকস্মিক পৰিৱৰ্তন। আৰু সেই পৰিৱৰ্তনবোৰ জানিবলৈ হ'লে আপোনাৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাবলৈ বা পৰ্যবেক্ষণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আজি আপোনালোকে বিভিন্ন ধৰণৰ সিদ্ধান্তবোৰো ল'ব পাৰিব আৰু দিনটোৰ সফলতা এই ৰাশিফলৰ জৰিয়তে আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰিব। আজি কেৱল গতানুগতিক আপুনি ৰাশিফল নাপায়, আপোনাৰ জীৱনৰ যিবোৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগে বা যি ক্ষেত্ৰত আপোনালোকে প্ৰতিকাৰ কৰিব লাগে সেই সকলোবোৰ সমস্ত এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে সুযোগবোৰ গ্ৰহণ কৰাটো সহায় পাব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন হৈ আহিছে বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ শুদ্ধ ৰাশিফল সদায় পাই থাকিবলৈ। আহক এতিয়া আমি ৰাশিফল শিতানলৈ আগবাঢ়োঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কৰ্মচঞ্চলতা আৰু নতুন সুযোগৰ ইংগিত বহন কৰিছে। আপোনাৰ ৰাশিৰ অধিপতি মংগল গ্ৰহৰ প্ৰভাৱত আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব, কিন্তু দ্বাদশ স্থানত শনিৰ অৱস্থানে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈও ইংগিত বহন কৰিছে। স্বাস্থ্যৰ দিশত দিনটো মধ্যমীয়া অৱস্থা থাকিব। বতৰৰ পৰিৱৰ্তনৰ বাবে হঠাতে জ্বৰ বা মূৰৰ বিষৰ সমস্যা আহিব পাৰে। মানসিক চাপ কমাবলৈ আজি চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ শলাগ ল'ব সকলোৱে। সহকৰ্মীৰ পৰা সহযোগিতা পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব, বিশেষকৈ যিসকলে নতুন চুক্তি কৰিবলৈ গৈ আছে। আয়ৰ পথ সুগম থাকিব, যদিও হঠাৎ কিছু অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। শনি গ্ৰহৰ প্ৰভাৱত ব্যয় বৃদ্ধিৰ যোগ দেখা গৈছে, সেইবাবে টকা পইচা লেনদেনত সতৰ্ক হৈ থাকিব। পাৰিবাৰিক জীৱন সুখৰ হ'ব, জীৱনসংগীৰ সৈতে ভুল বুজাবুজি দূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো দিনটো শুভ বুলি গণ্য কৰা হৈছে। আজি আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আৱেগৰ বশৱৰ্তী হৈ দামী বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। কাৰোবাৰ সৈতে কথা পাতোঁতে শব্দ বাছনিত গুৰুত্ব দিব, নহ'লে অকাৰণতে আপোনালোকৰ তৰ্ক বিতৰ্ক হ'ব পাৰে। লৰালৰিকৈ গাড়ী চলোৱাৰ পৰা আজি বিৰত থাকিব। সন্ধিয়াৰ সময়ত যাত্ৰা কৰোঁতে অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে অধিক শুভ আৰু নেতিবাচক প্ৰভাৱ কমাবলৈ হ'লে আপোনালোকে কিছুমান প্ৰতিকাৰ কৰি চলিব লাগিব। আজিৰ দিনটোৰ আৰম্ভণিতে ভগৱান গণেশক স্মৰণ কৰক আৰু ওং গং গণপতি নম মন্ত্ৰটো 11 বাৰ জপ কৰি ঘৰৰ পৰা ওলাব। দেখিব যে সকলো কামত আপোনালোকে অগ্ৰগতি দেখা পাইছে আৰু উন্নতিও পাব। কোনো দৰিদ্ৰ বা শ্ৰমিক শ্ৰেণীৰ লোকক আজি ক'লা ৰঙৰ বস্তু দান কৰিলে শনিৰ কুপ্ৰভাৱ কমিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ বাধাবোৰো নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে গেৰুৱা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। আজিৰ দিনটো আপোনাৰ বাবে মূলতঃ ইতিবাচক হ'ব, যদিও ধৈৰ্য ধৰাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপোনাৰ মানসিকভাৱে সন্তুলিত অনুভৱ কৰিব। কলা সংস্কৃতি বা সৃজনশীলৰ কামৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ধাৰাবাহিকতা অটুট থাকিব। আপোনাৰ ঊৰ্ধ্বতন কৰ্মচাৰীৰ পৰা প্ৰশংসা পাব। ব্যৱসায়ীসকলৰ বাবে নতুন কিছুমান বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে আৰু পুৰণি বিনিয়োগৰ পৰাও লাভ হোৱাৰ সম্ভাৱনা থাকিব। অংশীদাৰী ব্যৱসায়ত অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব। আৰ্থিক স্থিতি আজি সবল অৱস্থাত থাকিব। আজি হাতলৈ টকা অহাৰ যোগ আছে, কিন্তু ধাৰ বা ঋণ দিয়াৰ পৰা বিৰত থাকিব, কাৰণ সেই টকা ঘূৰাই পোৱাত সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ দিশত আজি বিশেষ চিন্তাৰ কাৰণ নাই, কিন্তু বৃষ ৰাশিৰ জাতকৰ ডিঙিৰ সমস্যা হোৱাৰ আজি প্ৰৱণতা আছে, সেইবাবে ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব। দাম্পত্য জীৱন মধুৰ হ'ব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো অনুকূল। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানত আজি ভাগ ল'বলৈও আপুনি সুযোগ লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে কিছুমান বিশেষ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আপোনাৰ স্বভাৱত থকা অলপ জেদী ভাৱটোৱে আজি আপোনাক সমস্যাত পেলাব পাৰে, সেইবাবে নমনীয় হ'বলৈ চেষ্টা কৰিব। তেলযুক্ত খাদ্য আজি পৰিহাৰ কৰিব। পেটৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। নিজৰ ভৱিষ্যত পৰিকল্পনাৰ কথা আজি কাকো নোকোৱাটোৱে ভাল হ'ব, বিশেষকৈ কৰ্মক্ষেত্ৰত। আজি আপোনাৰ শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ আৰু দিনটো শুভ ফল বৃদ্ধি কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ আপুনি কৰিব পাৰে। আজি মা লক্ষ্মী বা মা দুৰ্গাৰ উপাসনা কৰক। বগা ফুল অৰ্পণ কৰিলে মানসিক শান্তি পাব। কোনো কণমানি ছোৱালীক বগা ৰঙৰ মিঠাই বা ক্ষীৰ খোৱালে আজি শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া মিথুন ৰাশি মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ এই ৰাশিৰ লোকসকল স্বাভাৱিকতে বুদ্ধিয়ক আৰু বাকপটু হয় আজিৰ দিনটো গ্ৰহৰ অৱস্থান আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব সামগ্ৰিকভাৱে চাবলৈ গ'লে দিনটোৰ বাবে আজি আপোনাৰ শুভ বুলি গণ্য কৰা হৈছে আৰু জ্ঞানবৰ্ধক হ'ব বিশেষকৈ শিক্ষা যোগাযোগ আৰু ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো ফলদায়ক হ'ব কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তাৰ প্ৰশংসা হ'ব যদি আপুনি সংবাদ মাধ্যম শিক্ষকতা বা লেখা মেলাৰ সৈতে জড়িত হৈ আছে তেনেহ'লে আজি নতুন সুযোগ বা স্বীকৃতি পোৱাৰ যোগ আছে ব্যৱসায়ীসকলে নতুন যোগাযোগ স্থাপন কৰিব পাৰিব আৰ্থিক দিশত দিনটো মধ্যম হ'ব পূৰ্বৰ বকেয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে কিন্তু নতুন বিনিয়োগৰ ক্ষেত্ৰত আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব যিহেতু বুধ গ্ৰহ বিদ্যাৰ কাৰক সেইবাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি উত্তম পৰীক্ষা বা ইণ্টাৰভিউ আজি ভাল ফল দেখুৱাব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ ডাঙৰ সমস্যা দেখা নাযায় কিন্তু বতৰৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি বা ছালৰ সমস্যাই অলপ আপুনি কৰিব পাৰে সেইবাবে পানী বেছি খাবলৈ যত্ন কৰিব আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিব হ'লে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব মিথুন ৰাশিৰ এটা স্বাভাৱিক দুৰ্বলতা হ'ল সিদ্ধান্ত ল'বলৈ পলম কৰা আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে বেছি ভাবি নাথাকিব মনৰ কথা শুনিব অকাৰণতে আনৰ বিষয়ত মতামত নিদিব আপোনাৰ সঁচা কথাই আনক আঘাত দিব পাৰে চহী কৰা বা কোনো নথিপত্ৰ লেনদেন কৰাৰ সময়ত ভালদৰে পঢ়ি ল'ব আজি আপোনাৰ বুধ গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে আৰু দিনটোৰ নেতিবাচক প্ৰভাৱ দূৰ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব লাগিব আপুনি ভগৱান শ্ৰী বিষ্ণুক স্মৰণ কৰক আৰু তুলসী গছত পানী ঢালক আৰু সন্ধিয়া চাকি জ্বলাব ইয়াৰ জৰিয়তে আজিৰ দিনটোত আপোনাৰ কুপ্ৰভাৱবোৰ নাইকিয়া হ'ব আৰু আগবাঢ়ি যাবলৈ আপুনি সফল হ'ব পাৰিলে গৰুক অলপ সেউজীয়া ঘাঁহ খাবলৈ দিয়ক ইয়াৰ ফলত আপোনাৰ ভাগ্য উদয়ত সহায় হ'ব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ চন্দ্ৰৰ প্ৰভাৱত এই ৰাশিসকলৰ লোকসকল স্বাভাৱিকতে আৱেগপ্ৰৱণ শান্ত আৰু পৰিয়ালকেন্দ্ৰিক হয় আজিৰ দিনটো চন্দ্ৰৰ অৱস্থানে আপোনাৰ মানসিক স্থিতিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব সামগ্ৰিকভাৱে চাবলৈ গ'লে দিনটো আপোনাৰ বাবে মধ্যম ফলদায়ক হ'ব আৱেগ আৰু বাস্তৱৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আজি আপোনাৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে আজি আপুনি অলপ বেছি স্পৰ্শকাতৰ বা আৱেগিক অনুভৱ কৰিব পাৰে সৰু সৰু কথাত মন বেয়া লগা বা খং উঠাৰ প্ৰৱণতা থাকিব নিজকে শান্ত ৰাখিবলৈ চেষ্টা কৰিব কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ আচৰণত আপুনি দুখ পাব পাৰে কিন্তু সেইবোৰ আওকাণ কৰি নিজৰ কামত মন দিয়ক ব্যৱসায়ীসকলে আজি নতুন কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব পানী বা তৰল পদাৰ্থ ব্যৱহাৰ কৰা লোকসকলৰ বাবে দিনটো ভাল আৰ্থিক দিশত দিনটো স্বাভাৱিক অৱস্থাত থাকিব ঘৰুৱা সা সামগ্ৰী ক্ৰয় কৰাত কিছু ধন খৰচ হ'ব পাৰে ধাৰ লোৱা বা দিয়া দুয়োটাই আপুনি আজি দূৰত্ব বজাই ৰাখিব মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব আপোনাৰ নিজৰো বুকুৰ বিষ বা চৰ্দি কাহ আদি সমস্যাই দেখা দিব পাৰে পৰিয়ালৰ সৈতে সন্ধিয়া সময় কটোৱাটো ভাল হ'ব দিনটোৰ নেতিবাচক প্ৰভাৱৰ পৰা বাচিব হ'লে আপুনি কিছুমান কথাত গুৰুত্ব দিব লাগিব আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা আৱেগৰ বশৱৰ্তী হৈ নল'ব খৰখেদাকে কোনো সিদ্ধান্তই ভৱিষ্যতৰ সমস্যা আনিব পাৰে যিহেতু কৰ্কট জল তত্ত্বৰ ৰাশি সেইবাবে আজি নদী পুখুৰী বা দ গাঁতৰ পৰা অলপ সাৱধান হ'ব নিজৰ মনৰ দুখ বা গোপন কথা আজি কাকো নক'ব মানুহে ইয়াৰ সুযোগ ল'ব পাৰে আজি আপোনাৰ চন্দ্ৰক বৰ্ধিত কৰিবলৈ হ'লে আৰু মনৰ শান্তিৰ বাবে কিছুমান প্ৰতিকাৰ কৰিব পাৰে আজি কৰ্কট ৰাশিৰ বাবে ভগৱান শিৱৰ আৰাধনা কৰাটো অতি ফলদায়ক হয় ওচৰৰ মন্দিৰলৈ গৈ শিৱলিংগত পানী আৰু কেঁচা গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব 11 বাৰ ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব ঘৰৰ পৰা ওলাই যাওঁতে আই বা মাতৃস্থানীয় কোনো মহিলাৰ আশীৰ্বাদ লৈ ওলাব দেখিব যে সকলো কামত আপুনি আজি বিজয় লাভ কৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7 আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক ভাল হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য গ্ৰহ সূৰ্যৰ প্ৰভাৱত এই ৰাশিসকলৰ আজি স্বাভাৱিকতে সাহসী আৰু আত্মবিশ্বাসী হয় আজিৰ দিনটোত আপোনালোকৰ আত্মবিশ্বাস তুংগত থাকিব সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে প্ৰভাৱশালী আৰু কৰ্মচঞ্চল হ'ব সমাজত বা কৰ্মক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি পোৱা দেখা যাব কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰশংসনীয় হ'ব চৰকাৰী কাম কাজ বা প্ৰশাসনীয় বিভাগৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা পাব ব্যৱসায়ীসকলে আজি সাহসী পদক্ষেপ ল'ব পাৰে যিয়ে ভৱিষ্যতে লাভ দিব আৰ্থিক দিশ আজি সবল থাকিব আপোনাৰ পুৰণি বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে কিন্তু বিলাসিতা বা অভিজাত্য দেখুৱাবলৈ গৈ অত্যাধিক খৰচ নকৰাটোৱেই ভাল হ'ব
পাৰিবাৰিক জীৱনত পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা সহযোগ বা পৰামৰ্শ পাব। প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আজি। আপোনাৰ দম্ভালিৰ বাবে সৰু খেলিমেলিও হ'ব পাৰে, সেই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। দিনটোত আপুনি শক্তিশালী অনুভৱ কৰিব, তথাপিও চকুৰ সমস্যা, মূৰৰ বিষ বা ব্লাড প্ৰেছাৰৰ লগত জড়িত সমস্যা আজি অলপ আপোনাক সাৱধান হৈ থাকিব লাগিব। ৰাতিপুৱা অলপ ব্যায়াম কৰিলে দিনটো ভাল যাব। দিনটো আৰু বেছি সুন্দৰ কৰিবলৈ হ'লে আপুনি কিছু কথাসমূহ আপুনি সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। সিংহ ৰাশিৰ প্ৰধান শত্ৰু হ'ল অহংভাৱ। আজি আপুনি কথা বা আচৰণত নৰ্মতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। জীৱনসংগী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে তৰ্ক নকৰিব। আনৰ মতামতকো গুৰুত্ব দিয়ক। খৰখেদাকে বা খঙৰ ভমকত কোনো সিদ্ধান্ত নল'ব। সূৰ্য গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আৰু দিনটো শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। ৰাতিপুৱা সোনকালে উঠি স্নান কৰি উদিত সূৰ্যক পানী অৰ্পণ কৰক। পানীৰ পাত্ৰত ৰঙা ফুল বা সেন্দুৰ মিহলাই ল'লে বেছি ভাল হয়। সূৰ্য দেৱতাক স্মৰণ কৰি ওং সূৰ্যায় নম মন্ত্ৰটো কমেও 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আজি আপোনাৰ ভাগ্য উদয় হ'ব। আজি আপোনাৰ বাবে শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। আজি এই ৰাশিৰ লোকসকলৰ স্বাভাৱিকতে বাস্তৱবাদী, পৰিশ্ৰমী আৰু সৰু সৰু কথাটো গুৰুত্ব দিয়া বিধৰ হ'ব। আজিৰ দিনটো বুধ গ্ৰহৰ প্ৰভাৱত আপুনি স্পষ্টকৈ সকলোবোৰ কাম ভালদৰে কৰিব পাৰিব। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। আপুনি আপোনাৰ বুদ্ধি আৰু কৌশল ব্যৱহাৰ কৰি জটিল সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি কামৰ চাপ অলপ বাঢ়িব পাৰে। আপোনাৰ কামৰ খুঁত ধৰিবলৈ কোনোবাই চেষ্টা কৰিব পাৰে, সেইবাবে নিজৰ কামবোৰ নিখুঁতকৈ ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়ীসকলে হিচাপ নিকাচত সতৰ্ক থকাটো ভাল হ'ব আৰু কৰ্মচাৰীৰ ওপৰতো চকু ৰাখিব। আৰ্থিক দিশটো আজি স্বাভাৱিক অৱস্থাত থাকিব। হঠাৎ হাতলৈ টকা অহাৰ যোগ কম, কিন্তু আপোনাৰ পৰিকল্পিত খৰচে আপোনাক সকাহ দিব। ধাৰ লোৱাৰ কথা ভাবিছে যদি আজিৰ দিনটোত ৰৈ যোৱাটোৱেই ভাল হ'ব। কন্যা ৰাশিৰ জাতকৰ পেটৰ সমস্যা আৰু হজমৰ গণ্ডগোল হোৱাৰ সম্ভাৱনা আছে। আজি তেল মছলাযুক্ত খাদ্য বা বাহিৰৰ খাদ্যৰ পৰা সম্পূৰ্ণ বিৰত থাকক। মানসিক দুশ্চিন্তাই আজি টোপনিত আপোনাৰ ব্যাঘাত জন্মাব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বাঢ়িব পাৰে। প্ৰেমৰ সম্পৰ্কত আপোনাৰ বেছি সমালোচনা কৰাৰ স্বভাৱটোৱে সংগীৰ মনত আঘাত দিব পাৰে, সেইবাবে কথা কওঁতে অলপ সাৱধান হ'ব। আজিৰ দিনটোত আপোনালোকে বিশেষ ক্ষেত্ৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজিৰ দিনটোত আনৰ দুখ খুচৰি ফুৰাৰ পৰা বিৰত থাকিব, ই আপোনাৰ শত্ৰু বৃদ্ধি কৰিব পাৰে। ভৱিষ্যতৰ কথা ভাবি বৰ্তমানৰ সময় নষ্ট নকৰিব। অচিনাকি মানুহৰ সৈতে টকা পইচাৰ লেনদেনত সাৱধান হ'ব। আজি বুধ গ্ৰহৰ শুভফল পাবলৈ আৰু দিনটো ভাল কৰিবলৈ কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি ভগৱান শ্ৰী গণেশক প্ৰাৰ্থনা কৰক আৰু আপোনাৰ কামৰ বাধাবোৰ দেখিব দূৰ হৈ পৰিছে। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক কিতাপ কলম বা সেউজীয়া ৰঙৰ ফল দান কৰিলে শুভ ফল পাব। পাৰিলে গৰুকো আজি আপোনালোকে ৰুটি খুৱাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা ভাগ্য উদয় হ'ব আপোনালোকৰ। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ সুকলমে পাৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহৰ প্ৰভাৱত এই ৰাশিসকলৰ লোকসকল স্বাভাৱিকতে সৌন্দৰ্যপ্ৰেমী, ন্যায়পৰায়ণ আৰু কলা সংস্কৃতিৰ প্ৰতি ধাউতি থকা বিধৰ হয়। আজিৰ দিনটোত আপোনাৰ এই গুণবোৰ বিশেষভাৱে প্ৰকাশ পাব। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক আৰু সামাজিক হ'ব। আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব। আজি সামাজিক অনুষ্ঠানত আপোনাৰ সন্মান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত পৰিৱেশ শান্তিপূৰ্ণ থাকিব। আপোনাৰ কূটনৈতিক কথা বতৰাই জটিল সমস্যা সমাধান কৰাত সহায় কৰিব। যিসকল ফেশ্বন ডিজাইন বা কলাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অত্যন্ত শুভ হ'ব। ব্যৱসায়ত নতুন অংশীদাৰিত্ব বা চুক্তি হোৱাৰ যোগ দেখা গৈছে। আৰ্থিক অৱস্থা ভাল থাকিব আপোনালোকৰ, কিন্তু বিলাসিতা বা সাজপাৰৰ ক্ষেত্ৰত অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা আছে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো জৰুৰী হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি বিৰাজ কৰিব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব। আপুনি আপোনাৰ সংগীৰ পৰা কোনো ধুনীয়া উপহাৰ পাব পাৰে বা ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ দিশত বিশেষ চিন্তা নাই, কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কঁকালৰ বিষ বা বেলেগ ধৰণৰ সমস্যা হোৱাৰ প্ৰৱণতা আছে। সেইবাবে পৰ্যাপ্ত পানী খাব আৰু লগতে আপোনাৰ চিকিৎসাৰ ব্যৱস্থাও কৰিব। আজিৰ দিনটোত আপুনি বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। তুলা ৰাশিৰ এটা ডাঙৰ সমস্যা হ'ল সিদ্ধান্তহীনতাত ভোগা। আজি কোনো গুৰুত্বপূৰ্ণ কামত সিদ্ধান্ত লওঁতে বেছি দেৰি নকৰিব। আজিৰ দিনটোত নিজৰ গহনা বা দামী বস্তুৰ প্ৰতি অলপ বেছি সতৰ্ক হৈ থাকিব। হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে। যদি কোনো আইনী বিবাদ চলি আছে তেনেহ'লে আজিৰ দিনটোত কোনো নতুন পদক্ষেপ নোলোৱাটোৱেই ভাল হ'ব।
শুক্ৰ গ্ৰহক প্ৰবল কৰিবলৈ হ'লে আৰু শুভ ফল পাবলৈ হ'লে কিছুমান আপুনি প্ৰতিকাৰ কৰিব পাৰে। শুক্ৰবাৰ বা আজিৰ দৰে শুভ দিনত মা লক্ষ্মীৰ আৰাধনা কৰক। বগা ফুল বা বগা মিঠাই অৰ্পণ কৰিলে দেৱী সন্তুষ্ট হ'ব। ঘৰৰ পৰা ওলাই যাওঁতে অলপ ভাল পাৰফিউম বা সুগন্ধি লগাই ওলাব, দেখিব শুক্ৰ গ্ৰহ আপোনাৰ সন্তুষ্ট হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। মংগল গ্ৰহৰ প্ৰভাৱত এই ৰাশিৰ লোকসকল সাহসী, দৃঢ়মন্য আৰু কেতিয়াবা অলপ খঙাল প্ৰকৃতিৰ হয়। আজিৰ দিনটোত আপোনাৰ শক্তি আৰু আত্মবিশ্বাস তুংগত থাকিব। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে কৰ্মচঞ্চল আৰু প্ৰত্যাহ্বানমূলক হ'ব। আপুনি আপোনাৰ কামত সফলতা পাব যদিও কিছুমান অনাকাংক্ষিত বাধাৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গতি বৃদ্ধি পাব। বিশেষকৈ যিসকল লোক চিকিৎসা, গৱেষণা, পুলিচ বা কাৰিকৰী বিভাগৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ হ'ব। ব্যৱসায়ত প্ৰতিদ্বন্দ্বী বা শত্ৰুৰ পৰা সাৱধানে থাকিব। তেওঁলোকে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। আৰ্থিক দিশত দিনটো মধ্যম অৱস্থাত থাকিব। হঠাৎ কোনো উৎসৰ পৰা ধন লাভৰ যোগ দেখা গৈছে, কিন্তু একে সময়তে চিকিৎসা বা যন্ত্ৰপাতি মেৰামতিৰ নামত খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা গৈছে। বিনিয়োগ কৰাৰ আগতে আপুনি ভালদৰে ভাবি ল'ব, তেতিয়াহে আগবাঢ়িব। নহ'লে আৰ্থিক লোকচানৰ দৰে সমস্যা আপুনি দেখা পাব। পাৰিবাৰিক জীৱনত সৰু সুৰা মতভেদ হ'ব পাৰে। আপোনাৰ খঙাল আচৰণে পৰিয়ালৰ মানুহক দুখ দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত বিশ্বাসৰ অভাৱ দেখা গৈছে, সেইবাবে সংগীৰ সৈতে খোলাকৈ কথা পাতিবলৈ যত্ন কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ তেজজনিত সমস্যা বা পিত্তৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে আজি। সেইবাবে গৰম বা মছলাযুক্ত খাদ্যৰ পৰা বিৰত থাকিব। গাড়ী চলোৱাৰ সময়ত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। সৰু সুৰা আঘাতৰ সম্ভাৱনা আছে আজি আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনাৰ খং সোনকালে উঠিব পাৰে। খঙৰ বশৱৰ্তী হৈ কাকো কটু কথা নক'ব। নিজৰ গোপন পৰিকল্পনা বা পাছৰ আদি কাৰো সৈতে শ্বেয়াৰ নকৰিব। বৃশ্চিক ৰাশিৰ গোপনীয়তা ভংগ হ'লে বিপদ বাঢ়ে। আজি দ্ৰুতগতিত বাইক চলোৱা বা গাড়ী চলোৱাৰ পৰা বিৰত থাকিব। মংগল গ্ৰহৰ অশুভ প্ৰভাৱ কমাবলৈ হ'লে আৰু দিনটো শুভ কৰিবলৈ হ'লে কিছুমান আপুনি প্ৰতিকাৰ কৰিব পাৰে। মংগল গ্ৰহক শান্ত কৰিবলৈ হ'লে হনুমানজীৰ পূজা কৰাটো শ্ৰেষ্ঠ হ'ব। ৰাতিপুৱা বা সন্ধিয়া সময়ত হনুমান চালিচা পাঠ কৰিব। কোনো দৰিদ্ৰ বা শৰীৰ চৰ্চা কৰা ব্যক্তিক ৰঙৰ ফল বা মচুৰ দাইল দান কৰিলে শুভ ফল পাব। ঘৰৰ পৰা ওলাই যাওঁতে অলপ গুড় খাই পানী খাই ওলাব, ইয়ে আপোনাৰ কাৰ্যসিদ্ধিত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আজি আপোনালোকৰ ধৰ্মপৰায়ণ, আশাবাদী আৰু জ্ঞানী অনুভৱ কৰিব। আজিৰ দিনটো আপোনাৰ বাবে বিশেষভাৱে ভাগ্যবৰ্ধক বুলিও আশা কৰা হৈছে। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনালোকৰ বাবে শুভ আৰু আধ্যাত্মিক হ'ব। ভাগ্যৰ পূৰ্ণ সহযোগিতা পোৱাৰ সম্ভাৱনা আছে। মন প্ৰসন্ন থাকিব আৰু নতুন কিবা শিকাৰো আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শ বা জ্ঞানক সকলোৱে সন্মান কৰিব। বিশেষকৈ যিসকল শিক্ষকতা, ওকালতি, ধৰ্মীয় অনুষ্ঠান বা পৰামৰ্শদাতা হিচাপে কাম কৰি আছে তেওঁলোকৰ বাবে দিনটো অতি উত্তম হ'ব। ব্যৱসায়ত লাভৰ মুখ দেখিব। দূৰ ভ্ৰমণৰো যোগ দেখা গৈছে। আৰ্থিক অৱস্থা টনকিয়াল হ'ব আজি। ধৰ্মীয় কাম কাজ বা সমাজ সেৱাত কিছু ধন খৰচ হ'ব পাৰে, যি আপোনাক মানসিক সন্তুষ্টি দিব। পুৰণি ধাৰ পৰিশোধ কৰাৰ সুযোগো লাভ কৰিব। পৰিয়ালৰ জ্যেষ্ঠজনৰ স্বাস্থ্যৰ উন্নতি হ'ব আৰু তেওঁলোকৰ পৰা আপুনি গুৰুত্বপূৰ্ণ উপদেশো পাব। প্ৰেমৰ সম্পৰ্কত সততা বজাই ৰাখক। মিছা কথা ক'লে সম্পৰ্কত অৱনতি দেখা পাব। স্বাস্থ্যৰ দিশত আপুনি সতেজ অনুভৱ কৰিব, কিন্তু ধনুৰাশিৰ জাতকৰ লিভাৰৰ সমস্যাই আজি দেখাৰ প্ৰৱণতা দেখা গৈছে। সেইবাবে বেছি তেল আৰু চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু মিঠাইৰ পৰা দূৰত্ব বজাই ৰাখিব। আজিৰ দিনটো আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। জ্ঞান বা ধনৰ অহংকাৰ নকৰিব। বৃহস্পতি গ্ৰহ অহংকাৰী লোকৰ ওপৰত অসন্তুষ্ট হয়। আৱেগৰ বশৱৰ্তী হৈ আজি কাৰোবাক ডাঙৰ প্ৰতিশ্ৰুতি নিদিব, যিটো আপোনাৰ পাছত পূৰণ কৰিব নোৱাৰে। এলেহুৱাভাৱে আজি আপোনাৰ কামত কিছু বাধা দিব পাৰে। বৃহস্পতি গ্ৰহক সন্তুষ্ট কৰিবলৈ আৰু শুভ ফল বঢ়াবলৈ হ'লে আজি আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। বৃহস্পতিবাৰ আজিৰ দৰে দিনত ভগৱান বিষ্ণুৰ পূজা কৰক। ওচৰৰ মন্দিৰত গৈ আপোনালোকে কলগছৰ গুৰিত পানী বা হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো শুভ হ'ব। আৰু ওং গ্ৰাং গ্ৰিং গ্ৰৌ চ গুৰুৱে নম বা ওম নম ভাগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ বাধা বিঘিনিবোৰ দূৰ হ'ব।
আজি আপুনি কোনো ব্ৰাহ্মণক বা পুৰোহিতক হালধীয়া বস্ত্ৰ দান কৰিলে আজি আপোনালোকৰ অশেষ পুণ্য লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে ন্যায়ৰ দেৱতা শনিদেৱ। শনিৰ প্ৰভাৱত আজি আপোনালোকৰ অত্যন্ত পৰিশ্ৰমী, অনুশাসন প্ৰিয় আৰু বাস্তৱবাদী হ'ব। আজিৰ দিনটোত আপোনালোকৰ এই গুণবোৰে আপোনাক সপক্ষে কাম কৰিব। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে সংগ্ৰহ আৰু স্থিৰতাৰ দিন হ'ব। ভাগ্যতকৈ কৰ্মৰ ওপৰত বেছি ভৰসা কৰিব লাগিব। আজি কৰ্মক্ষেত্ৰত কামৰ চাপ থাকিব, কিন্তু আপোনাৰ ধৈৰ্য আৰু নিষ্ঠাই আপোনাক সফল কৰাব। যিসকল লোক লোহা নিৰ্মাণ কাৰ্য, কৃষি বা যন্ত্ৰপাতিৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি লাভদায়ক হ'ব। চাকৰিজীৱীসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা সহযোগিতাও পাব। আৰ্থিক অৱস্থা সন্তোষজনক হ'ব। আজি অনাৱশ্যক খৰচ কম হ'ব আৰু সঞ্চয়ৰ প্ৰতি আপোনাৰ মন যাব। পুৰণি বিনিয়োগৰ পৰা লাহে লাহে লাভ অহাৰ আৰম্ভ কৰিব। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ কথা ভাবিলে দিনটো শুভ হ'ব। কামৰ ব্যস্ততাৰ বাবে পৰিয়ালক সময় দিব নোৱাৰিবও পাৰে, যিয়ে অলপ মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ গহীন স্বভাৱৰ বাবে সংগীয়ে আপোনাক ভুল বুজিব পাৰে। সন্ধিয়া সময়খিনি পৰিয়ালৰ সৈতে কটোৱাৰ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাত বিষৰ সমস্যা, গাঁঠিৰ বিষৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ভৰি আৰু আঁঠৰ যত্ন ল'ব। অধিক পৰিশ্ৰমৰ বাবে শৰীৰত ক্লান্তি অনুভৱ হ'ব পাৰে। আজিৰ দিনটো আপোনালোকে বেছি সুন্দৰ কৰিবলৈ হ'লে আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। শনি গ্ৰহৰ প্ৰভাৱ কেতিয়াবা আপোনাৰ মাত কথা কঠোৰ কৰিব পাৰে। কৰ্মচাৰী বা তলতীয়া লোকৰ সৈতে দুৰ্ব্যৱহাৰ নকৰিব। আজিৰ দিনটোত কোনো কাম পাছত কৰিম বুলি পেলাই নাৰাখিব। যদি কোনো আইনী কাম বাকী আছে তেনেহ'লে আজিৰ দিনটো অলপ সাৱধানে চলিব। শনি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে আৰু দিনটোৰ বাধা নাইকিয়া কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি ওচৰৰ শনি মন্দিৰত গৈ আপোনালোকে সৰিয়হ তেলৰ চাকি জ্বলাওক আৰু ওং শনি চৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। কোনো দৰিদ্ৰ লোকক আজি সৰিয়হ তেল দান কৰিলে শনিৰ অশুভ প্ৰভাৱ দূৰ হ'ব। আৰু দিনটোৰ আৰম্ভণিতে হনুমান চালিচা পাঠ কৰিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু যিকোনো কামত আপুনি সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটোৰ বাবে আপোনাৰ ভাল হওক, আনন্দময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। কুম্ভ ৰাশিৰ লোকসকলে সাধাৰণতে বুদ্ধিয়ক, পৰোপকাৰী আৰু নতুন চিন্তাধাৰাৰ অধিকাৰী হয়। আজিৰ দিনটোত আপোনালোকৰ সৃজনশীল চিন্তাধাৰা আৰু সামাজিক কাম কাজৰ প্ৰতি ধাউতি বাঢ়িব। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক আৰু সৃষ্টিশীল হ'ব। আপোনাৰ মনত নতুন নতুন আইডিয়া বা পৰিকল্পনা আহিব, যিয়ে ভৱিষ্যতে আপোনাক লাভৱান কৰিব। যিসকল লোক প্ৰযুক্তি, বিজ্ঞান, সমাজসেৱা, গৱেষণাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো শুভ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ অভিনৱ চিন্তাই সকলোকে মুগ্ধ কৰিব। ব্যৱসায়ীসকলে আজি দলীয় কামত বেছি সফল হ'ব। আৰ্থিক দিশত দিনটো ভাল। হঠাৎ কোনো উৎসৰ পৰা ধন লাভ হ'ব পাৰে বা পূৰ্বৰ বিনিয়োগৰ পৰা সুফল পাব। বন্ধুবৰ্গৰ পৰা আজি আপোনালোকে অলপ একেলগে যদি আগবাঢ়ে কোনো কামত তেনেহ'লে খৰচ বৃদ্ধি হোৱাৰ প্ৰৱণতা দেখা পাব। আপুনি স্বভাৱতে আজি অলপ গহীন বা আৱেগ লুকুৱাই ৰাখিব খোজা বিধৰ হ'ব, যাৰ বাবে প্ৰেমিক বা জীৱন সংগীয়ে আপোনাক ভুল বুজিব পাৰে। আজি মুকলিকে মনৰ কথা প্ৰকাশ কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভৰিৰ বিষৰ সমস্যা আজি দেখা দিব পাৰে। অধিক সময় থিয় হৈ কাম নকৰিব। ৰাতি টোপনি কম হোৱাৰ বাবে মানসিক ক্লান্তিও অনুভৱ কৰিব পাৰে, সেইবাবে ধ্যান আৰু যোগাসন কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আপোনাৰ নিজৰ মতে চলো বুলি ভবা স্বভাৱটো আজি ত্যাগ কৰক। আনৰ পৰামৰ্শও শুনিবলৈ চেষ্টা কৰিব। অলাগতিয়াল কথা বা আড্ডাত সময় নষ্ট নকৰিব, নহ'লে দিনটোৰ প্ৰতিটো মুহূৰ্ত আপোনাৰ বাবে কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে। মোবাইল বা লেপটপ আদিৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকু বা স্নায়ুৰ সমস্যা হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে শনি গ্ৰহৰ আশীৰ্বাদ পাবলৈ হ'লে আৰু দিনটো শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। কুম্ভ ৰাশিৰ লোকসকলে শনিদেৱৰ লগতে ভৈৰৱ বাবাৰ পূজা কৰিলে শুভ ফল পায়। কোনো মন্দিৰত গৈ কলা তিল বা সৰিয়হ তেল দান কৰিব। কোনো দিব্যাংগ লোকক খাদ্য বা বস্ত্ৰ দান কৰিলে আপোনাৰ ভাগ্য উদয় হ'ব। আৰু বৰগছৰ গুৰিত পানী ঢালিলে আৰু 7 বাৰ প্ৰদক্ষিণ কৰিলে মানসিক শান্তিও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। এই ৰাশিৰ লোকসকল স্বাভাৱিকতে আৱেগপ্ৰৱণ, দয়ালু আৰু আধ্যাত্মিক হয়। বৰ্তমান সময়ত আপোনাৰ ৰাশিৰ ওপৰেৰে শনি গ্ৰহৰ চলাচল চলি আছে।
যাক শনিৰ চাৰে ছাতি বুলিও কোৱা হয়। সেইবাবে দিনটো আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে নিশ্চিত আৰু আধ্যাত্মিক হ'ব। আপুনি আপোনাৰ পৰিশ্ৰমৰ লগে লগে ফলাফলো পাব, কিন্তু হতাশ নহ'ব কোনো ক্ষেত্ৰত যদি আপোনালোকে বিফল হয়। যিসকল লোক বিদেশ যাত্ৰা, আমদানি ৰপ্তানি বা ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো শুভ। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ ল'ব। আৰ্থিক দিশত খৰচৰ বৃদ্ধিৰ যোগ দেখা গৈছে। অনাৱশ্যক বস্তু ক্ৰয় বা চিকিৎসাৰ নামত ধন ব্যয় হ'ব পাৰে, সেইবাবে বাজেট বনাই খৰচ কৰিব। ধাৰ বা ঋণ লোৱাৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক জীৱনত আপোনাৰ উদাসীনতাৰ বাবে সদস্যসকলৰ মনত দুখ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত সৰু সৰু কথাত সন্দেহ নকৰিব। আপোনাৰ সংগীয়ে আপোনাৰ পৰা অলপ মৰম আৰু সহায় বিচাৰিব পাৰে। মীন ৰাশিৰ জাতকৰ ভৰিৰ সমস্যা, টোপনিৰ বিসংগতি বা মানসিক দুশ্চিন্তা হোৱাৰ সম্ভাৱনা আছে। আজি জিৰণি লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। পানী বেছিকৈ খাবলৈ যত্ন কৰিব। আজিৰ দিনটোত কিছু ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজিৰ দিনটোত এলাহ বা কাম পিছুৱাই দিয়াৰ অভ্যাস ত্যাগ কৰিব। অচিনাকি মানুহক সহজে বিশ্বাস নকৰিব, প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। গা ধোৱা ঘৰ বা তিতা মজিয়াত খোজ কাঢ়োতে সাৱধান হ'ব, পৰি যোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকে বৃহস্পতি আৰু শনি গ্ৰহৰ সন্তুষ্টিৰ বাবে কিছুমান উপায় কৰিব পাৰে বা প্ৰতিকাৰ কৰিব পাৰে। আজি পাৰিলে ৰাতিপুৱা বিষ্ণু সহস্ৰনাম পাঠ কৰক বা শ্ৰৱণ কৰক। ই আপোনাৰ মনৰ দুশ্চিন্তাবোৰ দূৰ কৰিব। মীন ৰাশিৰ বাবে আজি আপোনালোকে যদি দুখীয়াক কিছু খাদ্য বস্ত্ৰ বা বস্ত্ৰ দান কৰে তেনেহ'লে আপোনালোকৰ বাবে শুভ ফল পাব। আৰু আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে আৰু গ্ৰহ যদিও সন্তুষ্ট কৰিও লাগে তেনেহ'লে আপোনালোকে আজি শনি মন্দিৰত গৈ পেলাই চাকি এগছ জ্বলাওক, লগতে তিল দিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল লিটানি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো আপোনালোকে বন্ধুবৰ্গৰ পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।